ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বিউটি জি ডেইলি ব্লগৰ পৰা নমস্কাৰ জনাইছোঁ। এইফালে আনাৰস আনিছে ইফালে আনাৰস কাটিবলৈ লাগিছোঁ। কোনে কোনে খাই ভাল পায় বাৰু জনাবচোন দেই। এইফালে কাটি আছোঁ, কাটি লওঁ ধুনীয়াকৈ। ইফালে আনাৰস কাটি পেলাই হৈ গ'ল, কিন্তু এতিয়া নাখাওঁ দেই, এইখিনি ফ্ৰিজত সোমোৱাই থৈ দিম আবেলি টাইম। এফালে মোৰ ভাতৰ থালি দেখিছে নহয়, আজি একদম মাৰ ভাত বনাই লৈছোঁ। এফালে পাপৰ লৈছোঁ, এফালে পিঁয়াজ লৈছোঁ, এইটো ক'লা জলকীয়া লৈছোঁ দেই। এফালে ডিম এটা আমলেট কৰিছোঁ, এফালে টেঙা লৈছোঁ, এফালে লৈছোঁ এয়া নিমখ তেল দিয়ে ভাত খাম আজি। কোনে কোনে এনেকৈ ভাত খাই ভাল পায়, এফালে কোনে কোনে এনেকৈ ভাত খাই বাৰু ভাল পায় জনাবচোন দেই। মই এনেকৈ ভাত খাই পেলাই বেছিকৈ ভাল পাওঁ, আৰু কেতিয়াবা একদম বেছিকৈ গুচি যায় পেটলৈ, সেইকাৰণে এনেকৈ খাবলৈ লৈছোঁ। আৰু তাতে আজি হাজবেণ্ড নাই, হাজবেণ্ডে ভাত নাখাওঁ বুলি ক'লে, সেইকাৰণে বেটা আৰু মই দুইটাই বোলো এনেকৈ খাই দিওঁ। বেটাই দেখুৱাবলৈ হাক দিছে বাৰু, বেটাক নেদেখুৱাওঁ, খাই লওঁ তেনেহ'লে ভাতকেইটা। সকলোৱে চাগে দুপৰীয়া ভাত খালেই নহয়নে? আমাৰ দেৰি হৈ গ'লগৈ, পূৰা 2:30 বাজিব হৈ গ'লগৈ। ভাত খাই লওঁ তেনেহ'লে। এফালে আবেলি এইফালে এতিয়া আনাৰস খাবলৈ লৈছোঁ। জান খোৱা মিঠা আছে বাৰু। বোলে বেটাই মই দুইটাই খাবলৈ লৈছোঁ। বেটাক নেদেখুৱাওঁ, বেটাই দেখুৱালে বেয়া পায়। বেটা মানে কি হয়, কেমেৰা কাষত ওলাবলৈ মানে লাজ কৰে অকণমান দেই, সেইকাৰণে বেটাক নেদেখুৱাই আজিকালি বেছিভাগ নহয়নে, মানে বেয়া পায় সি। এইফালে আনাৰস খাই কৰি লৈ তাৰপিছতে ৰাতি ভাতৰ কাৰণে আহি গ'লোঁ দেই, ৰাতি ভাতৰ যোগাৰ কৰিবৰ কাৰণে। এইফালে আজি বনাবলৈ লৈছোঁ, পোলাও বনাবলৈ লৈছোঁ। বহুত দিন আচলতে বনোৱাই নাই পোলাও বাৰু, আজি বোলো পোলাও অকণকে বনাওঁ, সেই বুলি গোটেইখিনি যোগাৰ কৰি লৈছোঁ। দেখিছে নহয় কি কি লৈছোঁ আৰু, এইখিনি কৈ নাথাকোঁ আৰু, দেখুৱাই দিছোঁ ফটোতে মই আৰু। এইখিনি ঠিক ঠাক কৰি লৈছোঁ ধুনীয়াকৈ। এইফালে লৈছোঁ নহয়, তেজপাতখিনি ইমান ভাল নহ'লে, তথাপিও বাৰু উপায় নাই, কাৰণ পোলাওত তেজপাতকেইটা নিদিলে আচলতে খাই ভাল নালাগে। এইফালে আকৌ জহা চাউল ল'লোঁ দেই, জহা চাউল কেইটামান ধুনীয়াকৈ ধুই কৰি একেবাৰে থৈ দিছোঁ আৰু। তাৰপিছত এইফালে কেৰাহী গৰম হ'বলৈ দিলোঁ। কেৰাহী গৰম হ'বলৈ দিওঁতে তাতে অকণমান দেখিছে নহয় নিমখ দিছোঁ, আৰু অকণমান তাতে মই চেনিও এড কৰি দিছোঁ। দেখিছে অকণমান দিছোঁ, বেছি মিঠা হ'লেও কিন্তু ভালো নালাগে পোলাওটো খাই, নহয়নে বাৰু। তাৰপিছত এইফালে মই পিঁয়াজখিনি ধুনীয়াকৈ দি ল'লোঁ। তাৰপিছত এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম, সকলোৱে জানেই ন কেনেকৈ বনাই কি কৰে। তাৰপিছতে ইয়াতে মই খিচমিচখিনিয়ে, তাৰপিছতে কাজুখিনিও অকণমান ভাজি দিওঁ বুলি ভাবিলোঁ। তাৰপিছত এইফালে ভাজি আছোঁ ধুনীয়াকৈ আৰু। তাৰপিছতে এইফালে চাউলখিনি দি দিলোঁ। চাউলখিনি আজি কিন্তু মই প্ৰথম কেৰাহীত বনাইছোঁ দেই, মই কেৰাহীত এনেকৈ বনাই পোৱা নাই। মাজতে লগৰ এজনী ঘৰলৈ গৈছিলোঁ, মানে ভাত খাবলৈ মাতিছিলে এটা, তেতিয়া তাইক কেৰাহীত বনোৱা দেখিছিলোঁ। তাৰপিছত তাইক কেনেকৈ বনাই কি কৰে মই ধুনীয়াকৈ চাই আছিলোঁ। চাই থাকি বোলো নাই আজি ময়ো বনাওঁচোন, কেৰাহীতে কেনেকুৱা লাগেনো চাওঁ। কিন্তু বনাবলৈ একদম সহজ হয় কিন্তু দেই। তাৰপিছত ধুনীয়াকৈ ভাজি ল'লোঁ। ভজাৰ পাছত অকণমান ইয়াতে ঘিউ দি দিছোঁ মই। এই ঘিউ আচলতে মই প্ৰথমতে ৰিফাইন দিলোঁ যে, এতিয়া অকণমান ঘিউ দি দিছোঁ। ঘিউ দিলে মানে কি চেণ্টটো ধুনীয়া হয় অকণ, নহয়নে বাৰু। তাৰপিছত এইখিনি অলপ সময় ধুনীয়াকৈ ভাজি আছোঁ। তাৰপিছত ভাজি তাৰপিছত এইফালে আদা ৰস অকণমানো দি দিছোঁ। কোনে কেনেকৈ বনাই নাজানো দেই, মই মোৰ ষ্টাইলটোহে ক'বলৈ গৈছোঁ, মই এনেকৈয়ে বনাওঁ আচলতে। তাৰপিছত এইখিনি অলপ সময় আকৌ ভাজি আছোঁ ধুনীয়াকৈ মই। তাৰপিছতে ভাজি হৈ যোৱাৰ পিছত এইফালে মই গৰম পানী থৈ দিছিলোঁ ধুনীয়াকৈ গৰমাই পেলাই। তাৰপিছতে গৰম পানী অকণমান দি দিলোঁ। অকণমান দি দিয়াৰ পিছত এতিয়া অকণমান ধুনীয়াকৈ লৰাই দিছোঁ। তাৰপিছত লৰাই দিয়াৰ পিছত লাহেকৈ ঢাকোন দিম আৰু, ঢাকোন দি পেলাই এনেকৈ পেলাই থৈ দিম মই অলপ সময়। এইফালে মোৰ পোলাওখিনি নমাব হৈ গ'লগৈ। আজি প্ৰথম বনাইছোঁ বাৰু, ইমান বেয়া হোৱা নাই তথাপিও। এইফালে এইখিনি হৈ গ'লগৈ। এইফালে হাজবেণ্ডলৈ বনাইছোঁ আকৌ ভাত। এইফালে মোৰ পোলাও হৈ গ'লগৈ ধুনীয়াকৈ। এইফালে ঢাকোন লগাই থৈ দিওঁ আৰু নমাই দিলোঁগৈ বাৰু। তাৰপিছতে এইফালে আকৌ কেৰাহী বহাই দিলোঁ দেই লগালগ। এইফালে আনিছে লোকেল মাংস, ধুনীয়াকৈ ধুই কৰি লৈছোঁ। এইফালে কেৰাহী বহাই দিলোঁ ধুমাধুমকৈ। বাকীটো এইফালে আদা নহৰু কাটি থৈছোঁ। এইফালে দেখিছে নহয় একে অৱস্থা এনেকৈ হৈছে কিটচেনৰ। এইফালে পিঁয়াজ জলকীয়া, আৰু এইফালে কুটি থৈছোঁ আলু। তাৰপিছতে এইফালে এতিয়া মই তেল দি দিম। আজি আচলতে সৰিয়হৰ তেলতে বনাম মই। এইফালে তেল দি দিলোঁ। এইফালে মই পিঁয়াজ আৰু জলকীয়াখিনি ফাৰ্ষ্টতে ভাজি লৈছোঁ ধুনীয়াকৈ। এইফালে মই মাংসত হালধি নিমখ দি দিলোঁগৈ। এইফালে আনিলে গাখীৰ গৰমালোঁ ধুমাধুমকৈ।
এফালে মাংস হ'ব হৈছেহি আৰু আলু সিজিয়ে গ'ল ধুনীয়াকৈ। আলু দুপিচমান ভাঙি দিম আৰু তাৰপিছতে মাংস মোৰ হৈ যাবগৈ। তাৰপিছতে এইফালে ভাজিবলৈ লৈছোঁ পাপৰ ভাজোঁ মই। এইফালে পাপৰখিনি ভাজি লৈছোঁ। পাপৰ আচলতে বেছিকৈ ভাজা নাই দেই, বেটা আৰু মোৰ কাৰণেহে ভাজিছোঁ। হাজবেণ্ডে আচলতে পাপৰ খাই বেয়া পায়, সেইকাৰণে তেওঁৰ কাৰণে বাৰু বনোৱাই। এইফালে মোৰ ইয়াত দেখিছে নহয়, ভাত বাঢ়ি কৰি হৈ গ'ল। সেইখন ধুনীয়াকৈ ফটো এখন মাৰি ল'লোঁ দেই। বাকী ভাত দিছে নহয়, আমি এনেকৈ লৈ আহোঁ আচলতে। দেখিছে না, ভাত বাঢ়ি কৰি আজৰি হৈ গ'ল। এইখন মানে কাঁহীখন সজাই ল'লোঁ, ধুনীয়াকৈ ফটো এখন মাৰি পেলাই থৈ ল'লোঁ আচলতে মই। বহুত দেৰি হৈ গ'লগৈ, 10:30 11টা বাজিব হৈ গ'ল। কাইলৈ পৰা বেটাৰ পৰীক্ষা আৰম্ভ হৈ গ'ল। সোনকালে শুব লাগিব এতিয়া, শুই পেলাই কাইলৈ আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগিব, কাৰণ পৰীক্ষা সিহঁতৰ 7:30টাৰ পৰা আৰম্ভ হ'ব বোলে। কাৰণ ৰাতিপুৱা স্কুল বহি আছিলে যে, সেইকাৰণে আচলতে 7:30টাৰ পৰাই পৰীক্ষা আৰম্ভ হ'ব বুলি মানে মেছেজ দিছে, যোৱাকালি দিছে মেছেজ। তাৰপিছত সেইকাৰণে ধুম খাই কৰি, এনেইতো আমাৰ ভাত খোৱা একদম বহুত দেৰি যায়, 11:30 12টা বাজি যায়গৈ। কিন্তু আজি একদম 11টা বজা নাই এতিয়ালৈকে, মানে খাই কৰি আজৰি হৈ লওঁ। হ'লে দেখি নহয় টাইম কিমান হৈ গ'ল এতিয়া, ভাত পানী এফালে 11:10 হৈ গ'ল। এফালে ভাত পানী খাই বাচন বাতি ধুই কৰি দাঁত ব্ৰাছ কৰিছোঁহে। শুওঁতে বহুত দেৰি হ'ব এতিয়া। গুড মৰ্ণিং ফ্ৰেণ্ডছ। এইফালে ৰাতিপুৱা উঠি গা পা ধুই কৰি চাকি জ্বলাই কৰি আজৰি হৈ গ'লোঁ। এফালে আহি গ'লোঁ কিটচেনত চাহ বনাবৰ কাৰণে, কাৰণ বেটাৰ পৰীক্ষা আছে আজিৰ পৰা। তাকে বোলো ৰাতিপুৱানো কি ভাত বনাই খুৱাই পঠিয়াম নহয়নে বাৰু, সেইকাৰণে ভাবিছোঁ ৰুটি বনাওঁ। তাৰপিছতে কালিৰে মাংস আছে, মাংসৰ জোলৰ সৈতে তেনেকৈ মানে খুৱাই পঠিয়াম। মানে কি 9:30টালৈ আহি ঘৰ পাই যাবহি, সেইকাৰণে ভাতটো বনাই নোখোৱাওঁ আৰু। সেইকাৰণে বোলে আটা উলিয়াই লৈছোঁ, ৰুটি বনাই লওঁ তেনেহ'লে। একদম পানী লগাই ল'ম, এইটো দি পেলাই চাফা কৰোঁ ন, তাৰপিছত দি এনেকৈ মচি দিওঁ ধুনীয়াকৈ। এইফালে মই জোতা চাফা কৰোঁ। এইফালে বেটাৰ কাৰণে বনাই আছোঁ, ৰুটি বনাইছোঁ মই। তাৰপিছতে আমালৈ চাহ বনাইছোঁ। এফালে বেটালৈ কালিৰে মাংস আছিলে, মাংস জোল গৰমাই দিছোঁ আৰু তেনেকৈ বেটাক দি দিম খাব। এইফালে মোৰ কাৰণে বনাই ল'লোঁ লাল চাহ। সেইফালে মিঠাই দুটামান লৈছোঁ, বেটাৰ কাৰণে কালিৰে মাংস আছিলে, মাংস দি পেলাই এনেকৈ পেলাই ৰুটি দি দিলোঁ খাবৰ কাৰণে। এইফালে খাই লওঁ দুয়োটাই ধুনীয়াকৈ, মই তাৰ লগতে খাই দিওঁ আৰু, কাৰণ কাম বন কৰি মেলি আজৰি হৈ গ'লোঁ যেতিয়া, সেইকাৰণে তাৰ লগতে ৰুটিটো খাই দিওঁ। এইফালে গৈ মিঠাই সলাই ল'লোঁগৈ, বেলেগ দেই, সেইটো মিঠাই ল'লোঁগৈ, মিঠাই থৈ দিলোঁ। আহি গ'লোঁ বেটাক জোতা পিন্ধাবৰ কাৰণে। বাৰু জোতাযোৰ নিজে পিন্ধে দেই, কাৰণ মই হেৰি কৰিবগৈ নালাগে বাৰু, খালি ফিটাডাল মাৰিহে দিব লাগেগৈ তাক বাৰু। এইফালে চাওকচোন পৰিৱেশটো আজি কিমান ধুনীয়া হৈ আছে। ৰাতিপুৱা পৰিৱেশটো বৰ ধুনীয়া লাগে নহয়নে বাৰু। সেইফালে ফুলখিনিও চাওকচোন বৰষুণ পাই খুব ধুনীয়া হৈছে একদম। এইফালে বৰষুণ হৈ আছিলে, তাৰপিছতে পুৰা গাড়ী ঘোঁৰা চাউণ্ড হৈ আছে দেখিছেনে। এইফালে গেট বাৰু তেনেকৈ খুলিব পৰা হোৱা নাই, অকণমান মানুহটো অহা যোৱা কৰিব পৰা নিচিনা হৈ আছে বাৰু। এজোপা দেখাবলৈ বিচাৰিছোঁ, এজোপা হৈছে ৰজনীগন্ধা হয়। ৰজনীগন্ধা ফুল ফুলিব মানে কি আলুটো আনি এনেকৈ ৰুই দিছিলোঁ, মোৰ দাদাই আনি দিছিলেহি। তাৰপিছত এজোপা ৰুই দিছোঁ ধুনীয়াকৈ, হৈছেগৈ আৰু লাহে লাহে। বাকী ফুলখিনি দেখিছে নহয়, পানী পাই একদম ধুনীয়া হৈছে। বৰষুণ দি আছে যে বোলো ফুলৰ ডালকেইটা ওলমি ওলমি গৈছে। তাৰপিছত বোলো ইয়াতে আকৌ গজি গজি থৈ দিওঁ, ইয়াতে আকৌ হৈ যাব ধুনীয়াকৈ, কাৰণ এইকেইদিন বৰষুণ পাই আছে যে। ইয়াতে গুজি গুজি এনেকৈ যোৱা নিচিনা হৈ গৈছিলোঁ যে, সেইকাৰণে দুটামান ভাঙি পেলাই এনেকৈ গুজি থৈ দিলোঁ। আকৌ এতিয়া বৰষুণ দিলে ধুনীয়াকৈ হৈ যাবগৈ। কোচত বহি আছোঁ। এইফালে দেউতাকৰ লগত যাব আচলতে আজি গাড়ী আহিব, গাড়ী অকণ অহা দেৰি হৈ যায় যে, প্ৰথম পৰীক্ষা দিনা আচলতে দেউতাকৰ লগতে পঠিয়াই দিওঁ। দেউতাকো হোৱা নাই যে, আমি দুটা সেই গাড়ীত গাড়ীলৈ আহিব নিচিনাকৈ মানে দেউতাকলৈকো আমি অপেক্ষা কৰিবলগীয়া নিচিনা হৈ আছে, হয়নে নহয়। পাপাও সেই একেই হৈছে, গাড়ীয়ে হৈ গৈছে এতিয়া। এইফালে হাজবেণ্ড গ'লগৈ বেটাক থ'বৰ কাৰণে, এইফালে গেটেদি যাব নোৱাৰে যে, সেইফালে কেন্দি গৈছে। এইফালে বেটাই যোৱা বাই বাই দিদি সেয়ে গৈ আছে। সেইফালে বেটা থ'বলৈ গ'লগৈ, মই এফালে
লগ কৰি দিওঁ, লগ নকৰোঁ, হাজবেণ্ড আহি পাবহে, বেটাক থ'বলৈহে গৈছে, থৈ আহিবগৈ তেওঁ আকৌ। তাৰপিছতে মোৰ এতিয়া কাম চাম একো নাইকিয়া বাৰু কৰিবলগীয়া, কাৰণ গোটেইখিনি কৰি মেলি আজৰি হৈয়ে গ'লোগৈ বাৰু। বেটা খালি চাহ খোৱা, এতিয়া কাঁহীখন ধুবলৈ আছে, ডিছখন ধুবলৈ আছে, বাকী হৈ গ'ল। বাকী এতিয়া কি কৰিম বাৰু, এতিয়া অকণমান বিচনাতে পৰিম আৰু, কাম নাই তেনেকুৱা কৰিবলগীয়া, কৰি মেলি যোৱা আছে, কাম নথকা নহয়। বেটাৰ গা ধোৱা কাপোৰকেইটা ধুবলৈ থাকি গ'ল, সেইকেইটা দেৰিকৈ ধুম অকণমান আৰু। মূৰখিনি ধুই কৰি আজৰি হৈ আহি গ'লোঁ। ঘৰখন অকণমান ধুনীয়াকৈ ফিটকৈ পাৰি থওঁ আৰু আজৰি হৈ গ'লোগৈ। ভিডিঅ'টো আজি শেষলৈকে চাই থাকিব, কি কৰোঁ কি নকৰোঁ। ভয়ো লাগি আছে বেটাৰ পৰীক্ষা বুলি, কিবা কৰে কিবা মেলে ধৰক। দুপৰীয়া ভাত একদম পানী দিয়া ভাত লৈছোঁ, দেখিছে নহয়, চৰিয়ালটোতে সেইটোতে লৈ লৈছোঁ। এফালে এনেকৈ পেলাই খাম আজি। এফালে পানী দিয়া ভাত ল'লোঁ, আজি পানী দিয়া ভাত খামকৈ খোৱাই নাছিলোঁ, একদম পূৰা লৈ লৈছোঁ, দেখিছে নহয়। নিমখ জলকীয়া ইয়াতে লৈ লৈছিলোঁ, এনেকৈ খাম এতিয়া। খাই লওঁ তেনেহ'লে ভাতকেইটা। ইফালে লৈছোঁ, আজি কঁঠাল খাবলৈ লৈছোঁ দেই। মাৰ ঘৰৰ পৰা দি পঠিয়াইছে, এইবাৰ কঁঠাল খোৱাই নাইকিয়া আচলতে। তাৰপিছতে বোলো নাই, কঁঠাল খাবলৈ মন গৈয়ে আছিলে বাৰু। তাৰপিছতে সেইটো কঁঠালটো ধুনীয়াকৈ ফালি লওঁ বাৰু মই। ইফালে কঁঠালটো ধুনীয়াকৈ ফালি লৈছোঁ, দেখিছেনে। এখন লৈ লওঁ, তাতে ধুনীয়াকৈ উলিয়াম এতিয়া, কঁঠালখিনি উলিয়াই লওঁ। কোনে কোনে কঁঠাল খাই ভাল পায় বাৰু জনাবচোন দেই। আজি আচলতে ইমান গৰমো নাই বাৰু, গৰম নায়েই, আজি বতৰটো ভালেই বাৰু। বৰষুণো আহি গ'লে যাক ধুনীয়াকৈ, সেইকাৰণে বোলো কঁঠালটো ফালি ল'লোঁ, খাম এতিয়া। সেইখিনি মই উলিয়াই কঁঠাল ওলাই গ'ল, ইমানখিনি ওলালে কঁঠাল গুচাই কৰি হৈ গ'ল কিবা ক'লি। এতিয়া এনেকুৱা আঠা লাগিছিলে নহয়, এতিয়া ঘৰত হোৱাটো মা ধুনীয়াকৈ একদম মানে কি ঘৰত থাকিলে মানে মোৰ মাৰ কথা কৈছোঁ, মা একদম ধুনীয়াকৈ গুচাই কৰি একে ধুনীয়াকৈ মুখৰ ওচৰত খাবলৈ দিয়েহি। কিন্তু ইয়াত আৰু কি হ'ব, নিজে কৰি খাব লাগিব। তাৰপিছতে উলিয়ালোঁ যেনিবা, খোৱা মানুহ কোনো নাই দেই, কঁঠাল অকল মইহে খাই ভাল পাওঁ। মিঠা কঁঠালটো বহুত ধুনীয়া মিঠা, খাবলৈ একদম সঁচাকৈ বহুত ধুনীয়া। আৰু বিশেষকৈ গুটিকেইটা, মানে যিমানখিনি, বেছিটো খাব নোৱাৰি, কঁঠাল ইমান সোপা অকলে খাবগৈ নোৱাৰোঁ। কি কৰিব লাগিব, গুটিখিনি উলিয়াব লাগিব। গুটিখিনি খাই কোনে কোনে ভাল পায় বাৰু জনাবচোন দেই। মই গুটিখিনি উলিয়াই যে পিটিকা কৰি খাই একদম ইমানেই ভাল পাওঁ নহয়। সেইফালে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাবলে। কঁঠাল খায়ে আছোঁ বাৰু, আৰু যিসকলে এতিয়া ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব দিয়া।